লখিমপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল কেবিনেট সিদ্ধান্ত অনুসৰি কৰ্মচাৰীৰ দুৰ্ঘটনাত মৃত্যু ঘটিলে 1 কোটি টকা লাভ কৰিব কৰ্মচাৰী পৰিয়ালবৰ্গই বেমাৰত মৃত্যু ঘটিলে 40 লাখ টকা লাভ কৰিব কৰ্মচাৰী পৰিয়ালে 2 অক্টোবৰ আৰম্ভ কৰিব পৰাকৈ 29খন সমজিলাৰ অনুমোদন দিয়ে কেবিনেটে 15 ছেপ্টেম্বৰৰ পৰা 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত 19 অক্টোবৰ দিনটো ৰাঘৱ প্ৰাণ দিৱস হিচাপে উদযাপিত হ'ব জাগিৰোডত তাজ হোটেল নিৰ্মাণৰ সিদ্ধান্ত কেবিনেটৰ অসম চাহ নিগমৰ অধীনত থকা বাগিচাসমূহৰ 20% পূজাৰ বানত দিয়াৰ সিদ্ধান্ত অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণত বিপ্লৱসীমা প্ৰতিবেদনৰ 68টা পৰামৰ্শ অনুমোদনৰ বিপৰীতে 57টা পৰামৰ্শ ৰূপায়ণ কৰাৰ সিদ্ধান্ত বাকি 10টা পৰামৰ্শ পৰৱৰ্তী সময়ত ৰূপায়ণৰ বাবে চিন্তা চৰ্চাৰ সিদ্ধান্ত এইখিনিত ৰূপায়ণ কৰা হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনাৰ জৰিয়তে ইয়াৰ উপৰিও লখিমপুৰ জিলাখনৰ বাবে কেইবাটাও আঁচনি অনুমোদন দিয়ে কেবিনেটে ইয়াৰ ভিতৰত লখিমপুৰ জিলাৰ ডিজু কেমিনৰ পৰা ফুলবাৰী হৈ হাৰমতি সংযোগ পথৰ বাবে 27 কোটি টকাৰ অনুমোদন লালুক কলেজত বিজ্ঞান শাখাৰ অনুমোদন এছাৰকটা বালিভেটা আদি অঞ্চল জুৰি খহনীয়াৰ উদ্ধাৰৰ বাবে বহু কোটি টকা অনুমোদন লখিমপুৰ উন্নত মানদণ্ডৰ সভাগৃহ নিৰ্মাণ কৰা হ'ব ফাট বিহুতলীত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে 20 কোটি টকাৰ অনুমোদন মাধৱদেৱৰ জন্মস্থানৰ উন্নয়নৰ বাবে 30 কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকত